জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে যি এবাৰ আমাৰ ইলেকশ্যনত উঠিছে, তেওঁ গুপ্ত হত্যাকাৰী ৰূপে গুপ্ত হত্যাকাৰীৰ টীমটোৰ নেতৃত্ব লৈ তেওঁ 61জন মানুহ মৰা বুলি এতিয়ালৈকে মোৰ হাতলৈ তালিকা আহিছে, কিন্তু সেইটোৰ পৰিমাণ 100ৰ ওপৰত গুচি যাব বুলি মোক তেখেতসকলে যিসকলে মানে জ্যেষ্ঠ সাংবাদিকে বনাই আছে তালিকাখন, তেওঁলোকে মোক জানিবলৈ দিছে যে কোনেনো বাৰু পৃথিৱীৰ হত্যাকাৰী এজনক ভোট দিব। এফালে হ'ল হত্যাকাৰী এজন আৰু আনফালে মই ক'লোঁ অসমৰ ভিতৰতে আটাইতকৈ সৰব বিধায়কজন। গতিকে সৰব বিধায়কজনক ভোট নিদি অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনক যদি ভোট দিয়ে, তেতিয়াহ'লে আৰু সেইটো কিবা তেনেকুৱা ধৰণৰ কিবা কাৰণ থাকিব পাৰে নেকি? আপোনালোকে নিৰ্ভয় হওক। সমগ্ৰ অসমৰ মানুহে প্ৰমোদ বড়োক হত্যা কৰা কথাটো, মুক্তভাৱে হত্যা কৰা কথাটো জানে, আৰু তাৰ পাছত তেওঁ বহু কথা মনে সাজি পিনে তেওঁ কুশল দুৱৰীক হত্যাকাৰী বুলি কৈ তেওঁ নিৰ্বাচনী দেওনাখন পাৰ হ'ব বিচাৰিছে। শিৱসাগৰ ৰাইজে কুশল দুৱৰীক খুব ভালকৈ জানে। কুশল দুৱৰী আজি নিৰ্বাচন খেলিবলৈ ইয়াত অহা নাই, জন্মগতভাৱে কুশল দুৱৰী শিৱসাগৰ জিলাৰ মানুহ হয়। গতিকে প্ৰত্যেকটো মুহূৰ্তত শিৱসাগৰ সমাজ জীৱনৰ লগত আজি এটা দুটা বছৰ নহয়, প্ৰায় 35টা বছৰ মই শিৱসাগৰ সমাজ জীৱনৰ লগত আছোঁ। শিৱসাগৰ ৰাইজে মোক ভালকৈ চিনি পায়। অখিল গগৈয়ে মোক চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। প্ৰাৰ্থী হিচাপে সকলোৱে প্ৰাৰ্থী, প্ৰত্যাহ্বান জনাবলগীয়া নাই। তেওঁ নিৰ্বাচন খেলিছে, ময়ো খেলিছোঁ। আমাৰ কথাটো হ'ল ভৱিষ্যতে আমাৰ পৰিকল্পনা কি? শিৱসাগৰখন এটা সমস্যাৰে জৰ্জৰিত সমস্যা শিৱসাগৰ। গতিকে এই শিৱসাগৰখনত আমাৰ প্ৰত্যাহ্বান, আমাৰ সমস্যাখিনি এই কোনোবা এজন ব্যক্তি নহয় আমাৰ প্ৰত্যাহ্বান বুলি কৈছে। অখিল গগৈ নিজে হাৰিব, তো বেলেগ বিধায়ক অহাটো বাদৰে কথা। অখিল গগৈ নিজে হাৰিব। এইবাৰেই ৰাইজৰ দল বুলি কোৱা বস্তুটো একেবাৰে অসমত খতম। মইতো জানাত প্ৰণৱ বড়োৰ হত্যাকাৰী দিন দুপৰতে অখিল গগৈ, এইটোতো চবেই জানে। গুৱাহাটীৰ মাজমজিয়াত, একেবাৰে মাজমজিয়াত কেৰাচিন তেল ঢালি প্ৰণৱ বড়োক অখিল গগৈ মাৰিছিল। গতিকে আগদিনাখন ৰাতিৰ পৰাই তেওঁক প্ৰস্তুত কৰাইছিলে। গতিকে তেওঁ এতিয়া বেলেগৰ কথা কেনেকৈ ক'ব পাৰে? আৰু কুশল দুৱৰীটো প্ৰথম ইলেকশ্যন উঠা নাই, ডিমৌৰ ৰাইজে তেওঁক দুবাৰকৈ বিধায়ক পাতিছে। তাৰমানে তেওঁলোকে ডিমৌৰ ৰাইজক অপমান কৰিছে নেকি? অখিল গগৈয়ে যে কৈ আছে কুশল দুৱৰী বেয়া মানুহ, তাৰমানে ডিমৌৰ ৰাইজ বেয়া আছিল নেকি? ডিমৌৰ ৰাইজেতো তেওঁক দুবাৰ আগতে MLA পাতিছে।